আচলতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আচলতে চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক নাইবা বৰ্তমানৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ উপস্থিতিতে কৈছে যে আচলতে শ্ৰমিক সংগঠনে 500 টকা মজুৰি হোৱাটো নিবিচাৰে। আৰু খুব দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে আচলতে অসম চাহ মজদুৰ সংঘৰ সভাপতিয়ে হওক বা সাধাৰণ সম্পাদকে হওক কোনো বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। মই ভাবো যিটো খুব দুৰ্ভাগ্যজনক কথা, কাৰণ ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ দৰে মঞ্চত যেতিয়া কৈছে যে শ্ৰমিক সংগঠনে 500 টকা মজুৰি হোৱাটো নিবিচাৰে বুলি, তাৰ অন্তত মই ভাবো যে প্ৰত্যুত্তৰ নাইবা এইটো বিষয়ত এক চাহ মজদুৰ সংঘৰ স্থিতি কি, এইটো অন্তত মই ভাবো ৰাজহুৱা কৰাটো খুব দৰকাৰ অসম চাহ মজদুৰ সংঘই। মই ভাবো যে সাধাৰণ সম্পাদক গৰাকী যিহেতু শাসকীয় দলৰ ব্যক্তি, লগতে নিজে এজন শ্ৰম মন্ত্ৰী, তেখেতে কব পৰা নাই সেইটো এটা বেলেগ বিষয়, কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ দৰে এগৰাকী বৰিষ্ঠ শ্ৰমিক নেতা, যিগৰাকী নেতাৰ মানে মই ভাবো যে সৰ্বাধিক সময় তেখেতে অসম চাহ মজদুৰ সংঘক নেতৃত্ব দিছে, তেখেতে অন্তত বিষয়টোক লৈ তেখেতলোকৰ স্থিতি কি মই ভাবো স্পষ্ট কৰা খুব প্ৰয়োজন। কাৰণ মই ভাবো এইটো আমাৰ কাৰণেও এটা জটিল প্ৰশ্ন যে সঁচা অৰ্থত কবলৈ গ'লে আমিও চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কাৰণে বিভিন্ন সময়ত আন্দোলন কৰো, বিভিন্ন সময়ত আমি কওঁ জনজাতিকৰণৰ পিছতে আমি কওঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হব লাগে। কাৰণ আজি আপোনালোকে জানে দিন হাজিৰা কৰা সাধাৰণ শ্ৰমিক এজনে 400 টকাৰ তলত কোনো কাম কৰিব লাগে। আজি মিনিমাম ৱেজ ৰাজ্যখনত কোনো কাৰণতে 250 টকা নহয়, 400 টকা। গতিকে তেনেস্থলত এজন চাহ শ্ৰমিকে 250 টকাত কাম কৰি আছে, আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে শ্ৰমিক সংগঠনে 500 টকা মজুৰি হোৱাটো নিবিচাৰে। ইয়াৰ পিছতো যদি পৱন সিং ঘাটোৱাৰৰ দৰে এগৰাকী নেতা, বিশেষকে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ কথা মই এইটো কাৰণেই কৈছো কাৰণ তেখেত শাসকীয় দলৰ মানুহ নহয়, তেখেত বিৰোধী দলৰ কংগ্ৰেছ দলৰ এগৰাকী ব্যক্তি। তাৰপিছতো তেখেতৰ মৌনতাটো আটাইতকৈ বেছি ৰহস্যজনক। ৰূপেশ গোৱালা ডাঙৰীয়াৰ মৌনতাৰ অন্তত এটা অৰ্থ উলিয়াব পাৰি যে তেখেত শাসকীয় দলৰ মানুহ, লগতে তেখেত বৰ্তমানৰ শ্ৰম মন্ত্ৰী, গতিকে তেওঁ মনে মনে আছে, মানি লব পৰা যায়। কিন্তু বিৰোধী দলৰ এগৰাকী ব্যক্তি, লগতে তেখেতে এগৰাকী বৰিষ্ঠ মানে শ্ৰমিক সংগঠনৰ এগৰাকী নেতা, তেওঁৰ মৌনতাটো মই ভাবো যে আমাৰ সকলোৰে কাৰণে এটা হাতৰ আৰু খুব ৰহস্যজনক কথা। আমি নিজে আচৰিত হৈছো যে আচলতে কিয় মনে মনে আছে। আজি অকল পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ কথা মই নকওঁ, চাহ মজদুৰ সংঘত আমি শ্ৰদ্ধা কৰা বহু কেইগৰাকী বয়োজ্যেষ্ঠ নেতা আছে, শ্ৰমিক নেতা আছে, যিসকলক আমি শ্ৰদ্ধা কৰো তেওঁলোকক। আৰু মই ভাবো যে তেওঁলোকে স্থিতিটো স্পষ্ট কৰিব লাগে। তেওঁলোকক সঁচাকে তেওঁলোকে শ্ৰমিকৰ মজুৰি বাঢ়িব নিদিয়ে নেকি? সঁচাকে তেওঁলোকে 500 টকা মজুৰি হোৱাটো বন্ধ কৰি ৰাখিছে নেকি? এই কথাবিলাকতো উত্তৰটো মই দিয়া প্ৰয়োজন তেওঁলোকে। আচলতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আচলতে চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক নাইবা বৰ্তমানৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ উপস্থিতিতে কৈছে যে আচলতে শ্ৰমিক সংগঠনে 500 টকা মজুৰি হোৱাটো নিবিচাৰে। আৰু খুব দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে আচলতে অসম চাহ মজদুৰ সংঘৰ সভাপতিয়ে হওক বা সাধাৰণ সম্পাদকে হওক কোনো বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। মই ভাবো যিটো খুব দুৰ্ভাগ্যজনক কথা, কাৰণ ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ দৰে মঞ্চত যেতিয়া কৈছে যে শ্ৰমিক সংগঠনে 500 টকা মজুৰি হোৱাটো নিবিচাৰে বুলি, তাৰ অন্তত মই ভাবো যে প্ৰত্যুত্তৰ নাইবা এইটো বিষয়ত এক চাহ মজদুৰ সংঘৰ স্থিতি কি, এইটো অন্তত মই ভাবো ৰাজহুৱা কৰাটো খুব দৰকাৰ অসম চাহ মজদুৰ সংঘই। মই ভাবো যে সাধাৰণ সম্পাদক গৰাকী যিহেতু শাসকীয় দলৰ ব্যক্তি, লগতে নিজে এজন শ্ৰম মন্ত্ৰী, তেখেতে কব পৰা নাই সেইটো এটা বেলেগ বিষয়, কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ দৰে এগৰাকী বৰিষ্ঠ শ্ৰমিক নেতা, যিগৰাকী নেতাৰ মানে মই ভাবো যে সৰ্বাধিক সময় তেখেতে অসম চাহ মজদুৰ সংঘক নেতৃত্ব দিছে, তেখেতে অন্তত বিষয়টোক লৈ তেখেতলোকৰ স্থিতি কি মই ভাবো স্পষ্ট কৰা খুব প্ৰয়োজন। কাৰণ মই ভাবো এইটো আমাৰ কাৰণেও এটা জটিল প্ৰশ্ন যে সঁচা অৰ্থত কবলৈ গ'লে আমিও চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কাৰণে বিভিন্ন সময়ত আন্দোলন কৰো, বিভিন্ন সময়ত আমি কওঁ জনজাতিকৰণৰ পিছতে আমি কওঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হব লাগে। কাৰণ আজি আপোনালোকে জানে দিন হাজিৰা কৰা সাধাৰণ শ্ৰমিক এজনে 400 টকাৰ তলত কোনো কাম কৰিব লাগে। আজি মিনিমাম ৱেজ ৰাজ্যখনত কোনো কাৰণতে 250 টকা নহয়, 400 টকা। গতিকে তেনেস্থলত এজন চাহ শ্ৰমিকে 250 টকাত কাম কৰি আছে, আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে শ্ৰমিক সংগঠনে 500 টকা মজুৰি হোৱাটো নিবিচাৰে। ইয়াৰ পিছতো যদি পৱন সিং ঘাটোৱাৰৰ দৰে এগৰাকী নেতা, বিশেষকে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ কথা মই এইটো কাৰণেই কৈছো কাৰণ তেখেত শাসকীয় দলৰ মানুহ নহয়, তেখেত বিৰোধী দলৰ কংগ্ৰেছ দলৰ এগৰাকী ব্যক্তি। তাৰপিছতো তেখেতৰ মৌনতাটো আটাইতকৈ বেছি ৰহস্যজনক। ৰূপেশ গোৱালা ডাঙৰীয়াৰ মৌনতাৰ অন্তত এটা অৰ্থ উলিয়াব পাৰি যে তেখেত শাসকীয় দলৰ মানুহ, লগতে তেখেত বৰ্তমানৰ শ্ৰম মন্ত্ৰী, গতিকে তেওঁ মনে মনে আছে, মানি লব পৰা যায়। কিন্তু বিৰোধী দলৰ এগৰাকী ব্যক্তি, লগতে তেখেতে এগৰাকী বৰিষ্ঠ মানে শ্ৰমিক সংগঠনৰ এগৰাকী নেতা,
তেওঁৰ মৌনতাটো মই ভাবো যে আমাৰ সকলোৰে কাৰণে এটা হাতৰ আৰু খুব ৰহস্যজনক কথা। আমি নিজে আচৰিত হৈছো যে আচলতে কিয় মনে মনে আছে। আজি অকল পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ কথা মই নকওঁ, চাহ মজুৰ সংঘত আমি শ্ৰদ্ধা কৰা বহু কেইগৰাকী বয়োজ্যেষ্ঠ নেতা আছে, শ্ৰমিক নেতা আছে, যিসকলক আমি শ্ৰদ্ধা কৰো তেওঁলোকক। আৰু মই ভাবো যে তেওঁলোকে স্থিতিটো স্পষ্ট কৰিব লাগে। তেওঁলোকক সঁচাকে তেওঁলোকে শ্ৰমিকৰ মজুৰি বাঢ়িব নিদিয়ে নেকি? সঁচাকে তেওঁলোকে 500 টকা মজুৰি হবোৱাটো বন্ধ কৰি ৰাখিছে নেকি? এই কথাবিলাকতো উত্তৰটো মই দিয়া প্ৰয়োজন তেওঁলোকে।